ধনুৰাশি সাপ্তাহিক ৰাশিফল 1 পৰা 7 আগষ্ট 2026। ধনুৰাশিৰ জাতক জাতিকাসকল, এই 7 দিন আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। বহুদিন ধৰি যি কামত আপোনাৰ বাধা আহি আছিল সেয়া আগবাঢ়িবনে? টকা পইচাৰ আগমন হ'বনে? প্ৰয়োজনীয় খৰচে চিন্তা বঢ়াব? প্ৰেম, চাকৰি, ব্যৱসায় আৰু ভাগ্য ক'ত অপেক্ষা কৰি আছে ডাঙৰ সুখবৰ, আৰু ক'ত সাৱধান হ'ব লাগিব? এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সপ্তাহটো অধিক শুভ কৰি তুলিব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল, এই সপ্তাহত সেই কামত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যাব পাৰে। কিন্তু সকলো সিদ্ধান্ত ধৈৰ্য আৰু ভালদৰে চিন্তা ভাৱনা কৰি লোৱাটো গুৰুত্বপূৰ্ণ। শেষলৈকে চাই থাকক, কাৰণ এই সপ্তাহটোৰ আপোনাৰ বাবে ক'ত সাৱধান হ'ব লাগে আৰু ক'ত নতুন সুযোগ আহিব পাৰে সেই বিষয়ে বিশদভাৱে আলোচনা কৰিম। এই সপ্তাহত ধনুৰাশিৰ প্ৰেম জীৱনত যোগাযোগৰ গুৰুত্ব বেছি থাকিব। সৰু সুৰা ভুল বুজাবুজি হ'লেও ধৈৰ্য ধৰি খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ নতুন মানুহৰ সৈতে চিনাকি বা বন্ধুত্বৰ সুযোগ আহিব পাৰে। অৱশ্যে কেৱল আকৰ্ষণৰ ওপৰত ভৰসা নকৰি মানুহজনক ভালদৰে চিনি লোৱাৰ পিছতহে ডাঙৰ সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম হ'ব। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত বিশ্বাস আৰু সন্মানেই সম্পৰ্কৰ মূল শক্তি হ'ব। সংগীৰ অনুভৱক গুৰুত্ব দিয়ক আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। বিবাহিত দম্পতীৰ মাজত পাৰিবাৰিক দায়িত্ব, ঘৰুৱা বিষয় বা আৰ্থিক পৰিকল্পনাক লৈ আলোচনা হ'ব পাৰে। দুয়োপক্ষই একেলগে সিদ্ধান্ত ল'লে পৰিস্থিতি অধিক সহজ হ'ব পাৰে। সংগীৰ লগত কিছু মানসম্পন্ন সময় কটালে সম্পৰ্ক পুনৰ উষ্ণতা আহিব পাৰে। এই সপ্তাহত কোনো তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। নিজৰ সম্পৰ্কৰ সিদ্ধান্ত নিজে লওক। সৰু ভুল বুজাবুজিক ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হ'ব নিদিব। সপ্তাহটোৰ শেষৰ ফালে প্ৰিয়জনৰ পৰা উৎসাহজনক কথা, এটা ভাল খবৰ বা একেলগে সময় কটোৱাৰ সুযোগ লাভ হ'ব পাৰে। মৰম, বিশ্বাস আৰু ধৈৰ্য বজাই ৰাখিলে এই সপ্তাহটো সম্পৰ্কৰ বাবে ইতিবাচক হৈ উঠিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। ধনুৰাশিৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নতুন কাম বা নতুন সুযোগ আহিব পাৰে, কিন্তু সফলতা লাভ কৰিবলৈ সময়মতে কাম সম্পূৰ্ণ কৰা আৰু ধৈৰ্য ধৰি আগবঢ়াটো জৰুৰী। চাকৰিয়ালসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো লাভজনক হ'ব পাৰে। নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা যায়। সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলক। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন ব্যৱসায়িক সুযোগ লাভ হ'ব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্ব সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লওক। লাভৰ লগতে খৰচৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখিব লাগিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে আবেদন, সাক্ষাৎকাৰ বা যোগাযোগ অব্যাহত ৰাখক। ধৈৰ্য ধৰি চেষ্টা কৰিলে আশাব্যঞ্জক সুযোগ লাভ হ'ব পাৰে। এই সপ্তাহত নিজৰ পৰিশ্ৰম, শৃংখলা আৰু সৎ মনোভাৱেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আনৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিজৰ দক্ষতা আৰু বিচাৰ বিবেচনাৰ ওপৰত ভৰসা ৰাখক। সঠিক পৰিকল্পনাৰে আগবাঢ়িলে কৰ্মক্ষেত্ৰত উন্নতিৰ পথ মুকলি হ'ব পাৰে। তাৰপিছত লৈ আহিছোঁ ধন সম্পত্তি। ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত 1 পৰা 7 আগষ্ট, এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত সচেতনভাৱে আগবাঢ়িলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। আয় আৰু ব্যয়ৰ মাজত বেলেঞ্চ বজাই ৰাখিবলৈ চেষ্টা কৰক। আয় বঢ়াৰ লগে লগে সুযোগ থাকিলেও অপ্ৰয়োজনীয় খৰচে সঞ্চয়ত প্ৰভাৱ পেলাব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা টকা পইচা, বাকী থকা পাবলগীয়া ধন বা কোনো আৰ্থিক বিষয়ত ইতিবাচক উন্নতি দেখা যাব পাৰে। কিন্তু সকলো লাভ একেলগে নাহিব। ধৈৰ্য ধৰি পৰিকল্পনা অনুসৰি আগবাঢ়িলে ফল অধিক সন্তোষজনক হ'ব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহত বিক্ৰী বা লাভ ক্ৰমে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। কিন্তু অচিনাকি লোকৰ কথাত ভৰসা কৰি ডাঙৰ টকা ইনভেষ্ট নকৰিব। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত দায়িত্ব বা বিশেষ কামৰ বাবে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ভৱিষ্যতে ইয়াৰ ইতিবাচক আৰ্থিক ফল লাভ হ'ব পাৰে। ইনকাম বৃদ্ধি বা সুবিধা সম্পৰ্কীয় আলোচনা হ'ব পাৰে। যদিও সকলো বিষয় তৎক্ষণাত নিশ্চিত নোহোৱা সম্ভৱ। যদি ঘৰ, মাটি বা কোনো সম্পত্তি কিনা বেচাৰ কথা পৰিকল্পনা কৰিছে তেন্তে সকলো নথিপত্ৰ আৰু আইনী দিশ ভালদৰে পৰীক্ষা কৰি লওক। খৰধৰ কৰি সিদ্ধান্ত লোৱাতকৈ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বেছি লাভজনক হ'ব পাৰে। ঋণ লোৱা বা দিয়াৰ ক্ষেত্ৰতো সাৱধান হওক। প্ৰয়োজন নোহোৱাকৈ
ধন ধাৰ নিদিব আৰু নিজেও অতিৰিক্ত ঋণ লোৱাৰ আগতে পুনৰ চিন্তা কৰক। এই সপ্তাহত বাজেট অনুসৰি তৈয়াৰ কৰি চলিলে ভৱিষ্যতৰ বাবে সঞ্চয় শক্তিশালী হ'ব পাৰে। শ্বেয়াৰ বজাৰ, অনলাইন ইনভেষ্ট বা উচ্চ ইনভেষ্টৰ ক্ষেত্ৰত টকা লগোৱাৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক। কেৱল আনৰ কথাত শুনি ইনভেষ্ট নকৰিব। সপ্তাহটোৰ শেষৰ ফালে কোনো ভাল খবৰ, অতিৰিক্ত ইনকামৰ সুযোগ বা বহুদিন ধৰি এটা আৰ্থিক সমস্যা সমাধানৰ সম্ভাৱনা দেখা যাব পাৰে। বুদ্ধিমত্তাৰে খৰচ আৰু পৰিকল্পিত সঞ্চয়েই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। এতিয়া আহিছোঁ ভাগ্য। এই সপ্তাহত ধনু ৰাশিৰ বাবে ভাগ্যত কিছু ইতিবাচক সুযোগ দেখা যাব পাৰে, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম আৰু বিচাৰ বিবেচনাৰ ওপৰত গুৰুত্ব দিয়াটো অধিক উপযোগী হ'ব। বহুদিন ধৰি চলি থকা কিছুমান কামত লাহে লাহে উন্নতি লক্ষ্য কৰিব পাৰে। ক'ত অপেক্ষা কৰি আছে সুখবৰ, চাকৰি, শিক্ষা, ব্যৱসায়, যোগাযোগ বা বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো খবৰৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা আছে। নতুন মানুহৰ সৈতে পৰিচয় বা নতুন সুযোগো আহিব পাৰে, যিয়ে ভৱিষ্যতে উপকাৰী হ'ব পাৰে। ক'ত সাৱধান হ'ব লাগিব, খৰধৰ কৰি সিদ্ধান্ত লোৱা, অপ্ৰয়োজনীয় খৰচ কৰা বা আনৰ কথাত সহজে বিশ্বাস কৰাটো এৰাই চলক। গুৰুত্বপূৰ্ণ নথিপত্ৰ, ধন সম্পৰ্কীয় লেনদেন বা নতুন চুক্তি কৰাৰ আগতে সকলো বিষয় ভালদৰে পৰীক্ষা কৰক। সৰু ভুলেও ডাঙৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে আত্মবিশ্বাস বৃদ্ধি পাব আৰু কিছুমান কামত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ধৈৰ্য, ইতিবাচক মনোভাৱ আৰু সঠিক পৰিকল্পনাই এই সপ্তাহটোত আপোনাৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 2 আগষ্ট, 4 আগষ্ট আৰু 7 আগষ্ট। শুভ সংখ্যা 3, 7 আৰু 9। শুভ ৰং হালধীয়া, সোণালী আৰু আকাশী। এই ৰঙৰ কাপোৰ বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা অনুভৱ হ'ব পাৰে। বিশেষ প্ৰতিকাৰ, বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ পিন্ধিবলৈ চেষ্টা কৰক। সম্ভৱ হ'লে কল বা বুটৰ দালি দান কৰক আৰু ভক্তিভাৱে ওম ব্ৰিং বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ উপৰিও শিক্ষক, গুৰু বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লোৱাটো শুভ বুলি বিশ্বাস কৰা হয়। শেষ কথা, এই সপ্তাহত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ল ধৈৰ্য, ইতিবাচক চিন্তাধাৰা আৰু সঠিক সিদ্ধান্ত। সুযোগ আহিলে সাহসেৰে আগবাঢ়ক, কিন্তু প্ৰতিটো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। আপোনালোকৰ সপ্তাহটো সুখ, শান্তি আৰু সফলতাৰে ভৰি থাকক। এয়া আছিল ধনু ৰাশিৰ বাবে 1 পৰা 7 আগষ্ট 2026 সাপ্তাহিক ৰাশিফল। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰক। আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক। যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে আগতো সকলো ধৰণৰ ৰাশিফল, জ্যোতিষীয়, সংখ্যাতত্ত্ব আৰু আধ্যাত্মিক ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰে। আপোনাৰ ৰাশি কি আৰু আপুনি ক'ৰ পৰা এই ভিডিঅ'টো চাই আছে, এই সপ্তাহৰ বিষয়ে মতামত থাকিলে তলৰ কমেণ্টত নিশ্চয় জনাব। আপোনালোকৰ কমেণ্ট মই পঢ়োঁ। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা হওক। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।